1947 চনৰ আজিৰ দিনটোত যেতিয়া ব্ৰিটিছে আমাৰ ভাৰত এৰি গৈছিল সেই সময়ৰ ব্ৰিটিছৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত এৰি থৈ যাবৰ সময়ত এখাৰ কথা কৈ থৈ গৈছিল যে আজি আমি ভাৰতখন এৰি থৈ গৈছো কিন্তু এই ভাৰতখন কেতিয়াও আগবাঢ়ি যাব নোৱাৰে কেতিয়াও অৰ্থনৈতিকভাৱে টনকিয়াল হ'ব নোৱাৰে কিন্তু সেই ব্ৰিটিছৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বা সেই ইংৰাজসকলে গম পোৱা নাছিল যে আমাৰ ভাৰতৰ ওচৰত বা আমাৰ দেশত কিমান বেছি প্ৰতিভা আছে কিমান বেছি টেলেন্টেড মানুহ আছে আৰু আজি স্বাধীনতা লাভ কৰা আমাৰ ভাৰতবৰ্ষই 100টা বছৰে হোৱা নাই মাত্ৰ 78টা বছৰ হৈছে কিন্তু আজি সেই ইংলেণ্ডক বা সেই ইংৰাজ বাহিনীক চেৰ পেলাই সমগ্ৰ বিশ্বতেই ভাৰতৰ স্থান সুকীয়া কৰিবলৈ সক্ষম হৈছে আৰু জিডিপিৰ ক্ষেত্ৰতো ইংলেণ্ডক অৰ্থাৎ গ্ৰেট ব্ৰিটেইনক চেৰ পেলাবলৈ সক্ষম হৈছে আৰু এআইটো হৈছে আমাৰ ভাৰতবৰ্ষ আৰু সমূহ দেশবাসীকে আমাৰ ক্ৰিকেট নিউজ আসাম ইউটিউব চেনেলৰ তৰফৰ পৰা 78তম স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আমাৰ ভাৰতৰ নাম যাতে আৰু আগুৱাই যায় ইয়াকে মই কামনা কৰিছো জয় হিন্দ জয় ভাৰত।